মই 2021 চনতে আৰম্ভ কৰিছিলোঁ, বৈজ্ঞানিকসন্মতভাৱেই কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ এই বছৰ আমাৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা আমাৰ আফ্ৰিকান চুৱাইন ফিভাৰৰ যিটো প্ৰাদুৰ্ভাৱ সেয়া আমি দেখিবলৈ পালোঁ। আমি গম পোৱা নাছিলোঁ, কিন্তু 4 অক্টোবৰ তাৰিখে আমি টেষ্ট কৰিব দিছিলোঁ। টেষ্ট কৰোঁতে 8 তাৰিখে আমাৰ ৰিপৰ্ট আহিলে, 8 অক্টোবৰ তাৰিখে। তো সেই 11 তাৰিখে ডিপাৰ্টমেণ্টৰ মানুহ আহিলে। তেওঁলোকে আহি পেলাই 11 তাৰিখৰ দিনাখন 25টা গাহৰি আমাৰ থাকি গৈছিল। সেই 25টা গাহৰি কালিং কৰিলে আৰু বেমাৰৰ বীজাণুটো যাতে আৰু বিয়পি নাযায় তাৰ কাৰণে সেই ব্যৱস্থাটো কৰিলে তেওঁলোকে। কিমানটা গাহৰি আছিলে আপোনালোকৰ? আমাৰ সৰু বৰ মিলাই 142টা গাহৰি আছিলে। তাৰে আমাৰ পাঠা 3টা আছিলে, আমাৰ প্ৰেগনেণ্ট গাহৰি আছিলে, গাভিনী গাহৰি আছিলে 17জনী, মাংসৰ গাহৰি আছিলে 10-12টা তেনেকৈ, আৰু যিখিনি পোৱালি অতৰুৱা আছিলে মাকৰ পৰা সেই তেনেকুৱা মাক 10জনী আছিলে, আৰু বাকীখিনি পোৱালি আছিলে। কিমান ৱেটৰ হৈছিলে, কিমান টকা আপোনাৰ লোকচান হৈছে? ধৰি লওক পোৱালিবোৰ আমি উইনিং যিহেতু কৰিছিলোঁ, সেই ধৰি লওক সিহঁতৰ 8 কেজি 9 কেজি তেনেকুৱা পোৱালি হৈছিলে, আৰু যি কিছুমান মাক পোৱালি মানে ধৰি লওক 4-5 দিনতে মাক ঢুকাই গৈছে, কিছুমান 10 দিন আছিলে। গতিকে সেই জন্ম হোৱাৰ ধৰি লওক 5-10 দিনৰ পিছতে ঢুকাই গৈছে তেনেকুৱা পোৱালি থাকিলে। আৰু ধৰি লওক আমি হিচাপ কৰিছোঁ, আৰু যিহেতু আমাৰ গাভিনী গাহৰি আছিলে, গতিকে আমি 25 পৰা 30 লাখ এটা হিচাপ ধৰিছোঁ। তাতকৈ অলপ বেছিও হ'ব, তাতকৈ অলপ হয়তো কমো হ'ব, যিহেতু আমি আনুমানিকহে ধৰিছোঁ। আৰু বিশেষকৈ প্ৰেগনেণ্ট গাহৰি যিহেতু আছিলে 17জনী, আমাৰ পোৱালি এতিয়াৰ পৰা আমি ছেপ্টেম্বৰৰ পৰা যিহেতু পোৱালি দিছিলেহে, আমাৰ হিচাপ একদম এপ্ৰিল মাহলৈকে আছিলে অহা বছৰ। আমি তেনেকৈ ধৰণে আমি প্লেনিং কৰি পেলাই আমি কোৰ্চখিনি কৰাইছিলোঁ, যাতে আমাৰ গোটেই বছৰটোত যাতে আমি পোৱালিখিনি দি থাকিব পাৰোঁ ৰাইজক। আৰু সেই ধৰণে আমি চেষ্টা কৰিছিলোঁ, যিমান পাৰোঁ ভাল পোৱালি দিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ এনেকুৱা এটা হ'ল যদিও আমাৰ ক'ৰবাত নহয় ক'ৰবাত আমাৰে ক'ৰবাত ভুল থাকি গৈছে। সেই ভুল ত্ৰুটিখিনি আকৌ আমি শুদ্ধ কৰি পেলাই আৰু কেনেকৈ ধৰণে আৰু ভাল কৰিব পাৰি তাক চেষ্টা কৰিম, আৰু নিশ্চয়কৈ আকৌ কৰিম। ভাগি নপৰোঁ, দুখ লাগিছে, নিশ্চয়কৈ দুখ লাগিব, কিন্তু আকৌ কৰিম, ভালকৈ কৰিম।